हेलो फ्रेंड्स সকলক নমস্কাৰ জনাও ইএছ আসাম পেপাৰ চেনেল চাই থকাৰ বাবে আজি তোমালোকৰ আগত আলোচনা কৰিম বিএ বিএসসি বিকম ফাৰ্স্ট সেমিষ্টাৰৰ কমন কোৰ্স এইচি আসামিজ যোগাযোগমূলক অসমীয়া সাবজেক্টৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ আলোচনা কৰিম ফাইনাল এক্সামিনেশ্যন 2024 ৰ কাৰণে আৰু এই ভিডিঅ'ৰ আগত 1 নম্বৰ চেপ্টাৰ বা প্ৰথম চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ আলোচনা কৰিছো 1-2 মাৰ্কছৰ তো এই ভিডিও ডেসক্ৰিপশনত লিংক দিয়া আছে প্ৰথম চেপ্টাৰৰ কোৱেশ্চন আনসাৰ তো লিংকত যাই তোমালোকে কোৱেশ্চন আনসাৰ চাব পাৰা আজি আলোচনা কৰিম দ্বিতীয় নম্বৰ ইউনিট দ্বিতীয় গট কৰ্মক্ষেত্ৰ অসমীয়া আবেদন বিজ্ঞাপন নিবিদা লিখন দক্ষতা তিনিটা টপিক দিয়া আছে আবেদন বিজ্ঞাপন নিবিদা লিখন দক্ষতা তো এই চেপ্টাৰৰ কোন কেইটা তোমালোকৰ ফাইনাল এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেন্ট হয় তো তোমালোকে চাই লোৱা তো তোমালোকৰ প্ৰথম কোৱেশ্চনটো হল যে লিখন কি বা লিখন বুলিলে কি বুজা তো এনসারটো হ'ব যে লিখন হল বাকা শিকনৰ এবিধ কৌশল তোমালোকে নোট কৰি লোৱা আৰু যি সকলে কিতাপ আছে বা আস্থানে লোৱা তো লিখন কাক বলে লিখন হল বাকা শিকনৰ এবিধ কৌশল ভেৰি ইম্পৰ্টেন্ট এটো তোমালোকৰ এক্সামৰ কাৰণে আৰু তাৰ পিছৰ কোৱেশ্চনটো হল যে লিখনৰ কৌশল তো ভেৰি ইম্পৰ্টেন্ট ইয়াৰ কোৱেশ্চনটো হল যে বাকা জ্ঞান কৌশল কেইটা আৰু কি কি কোৱেশ্চনটো এনেকৈ হ'ব তো ইয়াৰ আনসাৰটো হল যে বাকা জ্ঞানৰ আয়ত্তকৰণৰ চাৰিটা প্ৰধান কৌশল তো বাকা জ্ঞানৰ চাৰিটা কৌশল আৰু কি কি তো যেনে শ্ৰৱণ কথন পঠন আৰু লিখন এই কোৱেশ্চনটো 1 মাৰ্কৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট যে বাকা জ্ঞানৰ কৌশল কেইটা চাৰিটা আৰু কি কি শ্ৰৱণ কথন পঠন আৰু লিখন এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হল আৰু পিছে আৰু এটা কোৱেশ্চন হল যে পঠন আৰু লিখনৰ মাজত এক গভীৰ সম্পৰ্ক আছে নে কোৱেশ্চনটো এনেকুৱা হ'ব যে পঠন আৰু লিখনৰ মাজত এক গভীৰ সম্পৰ্ক আছে নে তো এনসারটো হ'ব যে পঠন আৰু লিখনৰ মাজত এক গভীৰ সম্পৰ্ক আছে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো তোমালোকে চাই লোৱা যিবিলাক কোৱেশ্চন আছে ডিসকাস কৰি আছো গোটেইবিলাক ইম্পৰ্টেন্ট হয় চাই লোৱা আৰু আছে তোমালোকে নেক্সট কোৱেশ্চন লৈ চাই থকা আৰু হল তোমালোকৰ পিছৰ প্ৰশ্নটো হল যে বাকা শিকনত লিখনৰ দক্ষতা ভেৰি ইম্পৰ্টেন্ট যে লিখনৰ দক্ষতা কি তো যেহেতু তোমালোকক ক্যামেৰা দি আছো সম্পূৰ্ণখিনি চাই লোৱা যে লিখনৰ দক্ষতা কি বা লিখনৰ দক্ষতা কাক বলে তো এইখিনি চাই লোৱা ক্যামেৰা দি আছো আৰু ইতিমধ্যে এটা কথা কওঁ যে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তো মোৰ চেনেলক সাবস্ক্ৰাইব কৰি থবা আৰু পাছৰ বেল আইকন অন কৰি থবা আৰু আছে হেক লৈ চাই থকা কোৱেশ্চন আনসাৰ নেক্সট টপিকটো হল যে আবেদন ভেৰি ইম্পৰ্টেন্ট যে আবেদন এর কোশ্চেনটা হ'ব যে আবেদন বুলিলে কি বুঝবা আবেদন কি অনমার কারণে ভেরি ইম্পর্টেন্ট যে আবেদন বুলিলে কোনো একটা বিষয়ের উপৰত উদারবর্তন কর্তৃপক্ষক অবগত করা অর্থাৎ কিবা বিষয় বা বস্তু যেনে কর্মসংস্থাপন তদন্ত রাজহুৱা বিষয় আদিৰ বিষয় বিচাৰ উদারবর্তন বিষয় লৈ জনোৱাকে সচৰাচৰ আবেদন বুলি কোৱা হয় এনসারটো হবে এইখিনি আবেদন কি আৰু ইয়াৰ পিছত দিয়া আছে যে আবেদন সাধাৰণতে কেই প্ৰকাৰ ভেৰি ইম্পৰ্টেন্ট যে আবেদন কেই প্ৰকাৰ আবেদন দুই প্ৰকাৰ কি কি মৌখিক আবেদন লিখিত আবেদন মৌখিক আবেদন লিখিত আবেদন আবেদন সাধাৰণতে দুই প্ৰকাৰ এখন হল যে মৌখিক আবেদন লিখিত আবেদন অনমানৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট আৰু ইয়াত দিয়া আছে যে মৌখিক আবেদন কি এটো নেক্সট ভিডিওত আলোচনা কৰিম যে মৌখিক আবেদন বুলিলে কি বুজা বা মৌখিক আবেদন কি 2 মাৰ্কৰ কাৰণে এই কোৱেশ্চনটা আলোচনা কৰিম আজি আলোচনা কৰিলো 1 মাৰ্কৰ কাৰণে যে আবেদন কেই প্ৰকাৰ দুই প্ৰকাৰ মৌখিক আবেদন লিখিত আবেদন আৰু আছে তোমালোকে ক্লাই চাই থাকা আৰু হল তোমালোকৰ তাৰ পিছৰ টপিকটো তৃতীয় নম্বৰ টপিক হল বিজ্ঞাপন ভেৰি ইম্পৰ্টেন্ট এই টপিকটো যে বিজ্ঞাপন তো বিজ্ঞাপনৰ ইংৰাজী শব্দ কি এডভাৰটাইজমেন্ট ইয়াৰ অৰ্থ হল যে বিশেষভাৱে জ্ঞান গোচৰ কৰা তো বিজ্ঞাপনৰ ইংৰাজী শব্দটো কি এডভাৰটাইজমেন্ট আৰু ইয়াৰ অৰ্থ কি বিশেষভাৱে জ্ঞান গোচৰ কৰা এটো চাই যাবা 1 মাৰ্কৰ কাৰণে আৰু আছে এটা যে বিজ্ঞাপন কি বা বিজ্ঞাপন কাক বলে 1 মাৰ্কৰ কাৰণে যে যিকোনো এর আনসারটা হল যে যিকোনো বিষয় বিজ্ঞাপনৰ উদ্দেশ্য হৈছে সেই বিষয়ৰ নীতি নিয়ম সম্ভাব্য প্ৰাৰ্থীসকলক বিশেষভাৱে জানিবলৈ দিয়া আজিকালি প্ৰত্যেক অনুষ্ঠান প্ৰতিষ্ঠানৰ নিয়োগৰ ক্ষেত্ৰত বিজ্ঞাপনৰ ব্যৱস্থা থাকে অৰ্থাৎ অনুষ্ঠান প্ৰতিষ্ঠানৰ যিকোনো বিভাগৰ পদৰ নিযুক্তি দিয়াৰ কাৰণে জাননী দিয়া ব্যৱস্থাৰ নামেই হল বিজ্ঞাপন
ইয়া আছিল বিজ্ঞাপনৰ এনসাৰ যে বিজ্ঞাপন কাক বলে এটা চাই যাবা আৰু ইয়াৰ পিছত এটা কোশ্চেন আছে যে বিজ্ঞাপনৰ ধৰণৰ বাতৰি কাকত কি কি যে বিভিন্ন ধৰণৰ বাতৰি কাকত কি কি তো এনসারটা হ'ব যে বিভিন্ন ধৰণৰ বাতৰি কাকত যেনে দৈনিক অসম নিয়মীয়া বাৰ্তা প্ৰতিদিন দৈনিক অগ্ৰদূত আৰু আছে তোমালোকৰ আস্থা দিছে গোটেইবিলাক চাই লোৱা তো এইটো ইম্পৰ্টেণ্ট হয় ওৱান মাৰ্কৰ কাৰণে আজি যেহেতু ওৱান মাৰ্কৰ কোশ্চেন আনসাৰ ডিছকাছ কৰি আছো আৰু ইয়াৰ পিছত আলোচনা কৰিম 2 মাৰ্কৰ এই চেপ্টাৰৰ আৰু এটা কোশ্চেন আছে এই পেজত 60 পেজত যে বিজ্ঞাপনৰ উৎস তো বিজ্ঞাপনৰ উৎস এটা লিখা তোমালোক অনুমতি আহিব পাৰে তো তেনেহ'লে এনসারটো দিবা যে কোন যে সরকারি বিজ্ঞাপন সরকারি কার্যালয় বিজ্ঞাপন যেহেতু দুটা দিছি ইয়াৰ পৰা এটা তোমালোকে চাই ল'বা যে বিজ্ঞাপনৰ উৎস লিখিবলৈ আহিলে আৰু ইয়াতো আছে ইয়াত বহুকেইটা দিয়া আছে উৎস তোমালোকৰ নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম গোটেইবিলাক বহুত কোশ্চেন আনসাৰ তো নেক্সট কোশ্চেন আনসাৰ চাবৰ কাৰণে মোৰ চেনেল সাবস্ক্ৰাইব কৰি থবা আৰু হল তোমালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ কোশ্চেন হল যে মডেল পেজ নাম্বাৰ 65 দিয়া আছে এটা কোশ্চেন যে কোশ্চেন নাম্বাৰ 3 চিটিৰ ভাষা কেনে হোৱা উচিত ভেৰি ইম্পৰ্টেন্ট যে চিটিৰ ভাষা কেনে হোৱা উচিত ওৱান মাৰ্কৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট তো এর আনসারটা হল যে সহজ সরল ভাষায় হল নিজকে প্রকাশ করা উত্তম উপায় হিয়ে চিঠিত ব্যবহৃত শব্দবোৰ যথা সম্ভৱ সহজ সরল হোৱা উচিত এই আছিল চিঠিৰ ভাষা তো এইটো চাই যাবা আৰু আছে ইয়াৰ পিছত যেহেতু এর আগত আলোচনা কৰিছে বিজ্ঞাপন কি আৰু ইয়াৰ পিছৰ কোশ্চেনটো হল ইম্পৰ্টেন্ট কোশ্চেন নাম্বাৰ 6 যে এডভাৰটাইজিং কি শব্দৰ পৰা আহিছে তো ইয়াৰ আনসাৰ দিতে আছে লিটিন ভাষা এডভাৰটাইজিৰ পৰা আহিছে এইটো চাই যাবা অনুমানৰ কাৰণে আৰু কোশ্চেন নাম্বাৰ 7 যে এডভাৰটাইজিং শব্দটো মূল এডভাৰটাইজি অৰ্থ কি তো এর আনসার দিতে আছে যে এডভাৰটাইজিং শব্দটো মূল এডভাৰটাইজিৰ অৰ্থ মনোযোগ আকৰ্ষণ কৰা ইয়া আছিল তোমালোকৰ আনসাৰ যে এডভাৰটাইজিং শব্দৰ মূল এডভাৰটাইজিৰ অৰ্থ কি এইখিনি তোমালোকে চাই ল'বা ওৱান মাৰ্কৰ কাৰণে এইবিলাক ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশ্যনৰ কাৰণে আৰু এটা কোশ্চেন হল যে মডেল পেজ নাম্বাৰ 66 পেজত দিয়া আছে যে বিজ্ঞাপনৰ এটা সংজ্ঞা দিয়া তো আনসারটো হল যে আমেৰিকান বিপণন সংস্থাই বিজ্ঞাপনৰ সংজ্ঞা নিৰূপণ কৰিছে এনেদৰে বিজ্ঞাপন হল উপভোক্তাই চিনাক্ত কৰি উলিয়াব পৰাকৈ পৃষ্ঠপোষকে কোনো ধাৰণা সামগ্ৰী নাইবা সেৱাৰ বিষয়ে ধনৰ বিনিময়ত প্ৰস্তুত কৰি অনা ব্যক্তিগত উপস্থাপন দিয়া আছিল বিজ্ঞাপনৰ সংজ্ঞা আৰু হল কোশ্চেন নাম্বাৰ 10 যে বিশ্বৰ প্ৰথম বিজ্ঞাপন কোন দেশত প্ৰচলিত হৈছিল তো বিশ্বৰ প্ৰথম বিজ্ঞাপন কোন দেশত প্ৰচলিত হৈছিল তো এর আনসারটো দিয়া আছে যে ধাৰণা কৰা হৈছে প্ৰাচীন মিশ্ৰত ইয়াৰ উৎপত্তি তথা প্ৰচলন হৈছিল আৰু ইয়াত দিয়া আছে এটা কোশ্চেন যে 30 নম্বৰ কোশ্চেন যে বিজ্ঞাপনৰ লক্ষ্য কি তো আনসারটো হল যে বিজ্ঞাপনৰ লক্ষ্য হল সম্ভাব্য এক গ্ৰাহক শিৰোনীৰ সৃষ্টি কৰি সেই পণ্য সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ লগতে সেৱা ব্যৱহাৰ কৰাৰ মাজত যোগাযোগ স্থাপন কৰা এই আছিল বিজ্ঞাপনৰ লক্ষ্য সেইটো চাই থকা আৰু আছে তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ ফাইনাল এক্সামিনেশ্যনৰ কাৰণে আন এটা কোশ্চেন হল তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 64 দিয়া আছে যে বিজ্ঞাপনৰ মূল্যায়ন এখন লিখা তো আনসারটো হল যে মই দুখন দিয়া আছো ইয়াৰ পৰা এখন লিখিলেই হল যে ভাষা জ্ঞান আৰু খনামতে আছে বানান তো দুটা আছিল মূল্যায়ন তো এই কোশ্চেনটো তোমালোকৰ লং কোশ্চেন আনসাৰ ডিসকাস কৰিম পিছৰ ভিডিঅ'ত আৰু হল তোমালোকৰ ইসি আসামিছৰ দ্বিতীয় নাম্বাৰ চেপ্টাৰৰ 3 নম্বৰ টপিকটো হল যে নিবিদা তো নিবিদাটো চাই লোৱা কি কোশ্চেন দিয়া আছে ইয়াৰ ইম্পৰ্টেন্ট কোশ্চেন কোন কেইটা হয় তো এর আনসারটো হল যে নিবিদাৰ ইংৰাজী শব্দ কি তো কোশ্চেনটো হ'ব যে নিবিদাৰ ইংৰাজী শব্দ কি তো এর আনসারটো হ'ব যে নিবিদাৰ ইংৰাজী শব্দ হল টেন্ডাৰ আৰু ইয়াৰ অৰ্থ কি তো ইয়াৰ অৰ্থ হল দৃষ্টিগোচৰ কৰা তো ভেরি ইম্পর্টেন্ট ওয়ান মার্কের কারণে যে নিবেদন ইংরেজি শব্দ কি আর এর অর্থ কি কোশ্চেনটো এনেকুৱাই হ'ব তো এনসারটো হ'ব যে টেন্ডার আৰু ইয়াৰ অৰ্থ হল যে দৃষ্টিগোচৰ কৰা আৰু ইয়াৰ পিছৰ কোশ্চেনটো হল যে নিবিদা বুলিলে কি বুজা অত্যন্ত গুৰুত্বপূৰ্ণ হয় কোশ্চেনটো তো ইয়াৰ আনসারটো হল যে নিবিদা হৈছে যিকোনো বিষয় নীতি নিয়ম
সম্বলিত একোটা বিশেষ কৰ্মক্ষেত্ৰৰ জাননী পত্ৰ। ই এক প্ৰকাৰ কৰ্মক্ষেত্ৰৰ কামৰ বাবে আবেদন বিচৰা প্ৰক্ৰিয়া। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কাম কাজ কৰাৰ কাৰণে ই এটা উত্তম মাধ্যম। যিকোনো বিভাগৰ কামৰ বাবে চৰকাৰী পঞ্জীয়নভুক্ত ব্যৱসায় গোষ্ঠী বা ব্যক্তিৰ পৰা নিৰ্ধাৰিত নীতি নিয়মযুক্ত আৰু সময়সীমা সুনিৰ্দিষ্ট প্ৰপত্ৰ বিচাৰৰ নামে নিবিদা। এইখিনি আছিল তোমালোকৰ নিবিদা বুলিলে কি বুজাবা? নিবিদা কি? নিবিদাৰ এনচাৰ এইখিনি আছিল। আৰু হল ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল যে নিবিদাৰ সীমাবদ্ধতা। নিবিদাৰ সীমাবদ্ধতা দিছে এনে যে নিবিদাৰ সীমাবদ্ধতা কয় ধৰণৰ? তো এর আনসারটা হল যে নিবিদার সীমাবদ্ধতা দুই ধৰণৰ। এখন হল যে মুক্ত নিবিদা আর আনখন হল যে সীমিত নিবিদা। তো ইম্পর্টেন্ট হয় যে নিবিদা কেই ধৰণৰ? দুই ধৰণৰ, মুক্ত নিবিদা আৰু সীমিত নিবিদা। তো মুক্ত নিবিদা কাক বলে আৰু সীমিত নিবিদা কাক বলে এই ভিডিওর নেক্সট ভিডিও ডিসকাস করিম যে মুক্ত নিবিদা আৰু সীমিত নিবিদা কাক বলে 2 মার্কের কারণে ভিডিও ডিসকাস করিম। আৰু আছে তোমালোকৰ নিবিদাৰ উৎস। তো নিবিদাৰ উৎস এখনৰ নাম এখনৰ লিখা। তো নিবিদাৰ উৎস লিখা। তো ইয়াৰ আনসারটা হব কোশ্চেনটা হব নিবিদার উৎস। তার আনসারটা হচ্ছে সরকারি নিবিদা, সরকারি কার্যালয় নিবিদা, অর্ধ সরকারি কার্যালয় নিবিদা। এরপরে এখন লিখি দিলেই হল যে নিবিদার উৎস আহিলে। আনটা কোশ্চেন হল যে 18 কোশ্চেন নাম্বার আর পেজ নাম্বার 67 দিয়া আছে মডেল পেজ নাম্বার 67 মাধ্যমসমূহত বিজ্ঞাপনৰ দুটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা। তো এখন হল যে এর আনসার যে মাধ্যমসমূহৰ বাবে বিজ্ঞাপন হল আয়ৰ উৎস। আন এখন হল যে বিজ্ঞাপনে বাতৰি কাকত বা ইলেক্ট্ৰনিক মাধ্যমত মনোৰঞ্জনৰ কামো কৰে। আৰু হল কোশ্চেন নাম্বার 19 প্ৰতিবেদন লিখন মানে কি? তো প্ৰতিবেদন হল এটা ঘটনা বা অনুষ্ঠানৰ নিৰপেক্ষ, নিখুঁত আৰু স্পষ্ট উপস্থাপন। প্ৰতিবেদন সদায় চমু কিন্তু আকৰ্ষণীয় হ'ব লাগে। অতিৰঞ্জন আৰু পক্ষপাতিত্ব হল প্ৰতিবেদনৰ প্ৰধান অসুবিধা। তো ইয়াৰ পিছৰ আন এটা কোশ্চেন আছে যে প্ৰতিবেদন মানে কি? তো এনসারটা হল যে প্ৰতিবেদন হল যিটো কোৱা হৈছে, দেখা গৈছে, কৰা হৈছে আদি বৰ্ণনামূলক মন্তব্য। ইয়া হল এটা বিশেষ প্ৰয়োজন সাপেক্ষে বিশেষ দৰ্শকলৈ লিখা এখন আনুষ্ঠানিক নথি। ইয়া আছিল প্ৰতিবেদন। এতিয়া তোমালোকে যেটো চাই আছা সন্মুখত ইয়া আছিল AEC আছামিজ বা যোগাযোগমূলক অসমীয়া সাবজেক্টৰ প্ৰশ্নাৱলী প্ৰশ্ন। তো ইয়াত দিয়া আছে যে অতি চমু প্ৰশ্নোত্তৰ 1 মাৰ্কৰ যে প্ৰথম কোশ্চেনটো হল যে লিখন ভাষা শিখন কি? আৰু কোশ্চেন নাম্বার 2 দিয়া আছে যে ভাষা জ্ঞান আয়ত্তকৰণৰ প্ৰধান কৌশল কেইটা? তো ভাষা জ্ঞান আয়ত্তকৰণৰ প্ৰধান কৌশল 4টা। যেহেতু এইবিলাক কোশ্চেনৰ এনসার তোমালোকৰ আগত আজি আলোচনা কৰিলো, তো কোশ্চেন কেইটা তোমালোকে চাই লোৱা। প্ৰশ্নাৱলী কোশ্চেন এইবিলাক আছিল তোমালোকৰ কোশ্চেন যোগাযোগমূলক অসমীয়া সাবজেক্টৰ ফাৰ্স্ট সেমিস্টাৰৰ BA BSc BCom কম্পালসৰি 1 মাৰ্কৰ এইবিলাক আছে। আৰু হল তোমালোকৰ কিতাপৰ 76 পেজত দিয়া আছে প্ৰশ্নাৱলীৰ প্ৰশ্নবিলাক যে নিবেদিত স্তৰ কেইটা, ভাষা শিক্ষণৰ প্ৰধান কৌশল কেইটা আৰু কি কি। তো যেহেতু এইবিলাক কোশ্চেনৰ এনসার ডিসকাস কৰিলো আজি। আৰু নেক্সটত দিয়া আছে যে চমু প্ৰশ্ন উত্তৰ 2 মাৰ্কৰ কাৰণে। চমু প্ৰশ্ন উত্তৰ 2 মাৰ্কৰ কোশ্চেন আনসার নেক্সট ভিডিওত আলোচনা কৰিম। তো নেক্সট ভিডিওৰ 2 মাৰ্কৰ কোশ্চেন আনসার চাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু পাছৰ বেল আইকন অন কৰি থবা। তো আজিৰ ভিডিও এইখিনি আছিল। সম্পূৰ্ণ ভিডিও চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও।